আজি খুবেই এটা ভাল লগা দিন আৰু মই গৌৰৱ কৰিব পৰা দিন কিয়নো নবীন বৰুৱা বৰ্তা আজি মোৰ ইয়ালৈ আহিছে আমাৰ কেৰিয়াৰ ক্লাছৰ কেম্পাছলৈ আহিছে আৰু তেখেতে যিখন লিখা কিতাপ কটন কলেজ এইখন কিতাপৰ 55 বছৰ ইতিমধ্যে চলি আছে আৰু আপোনালোকৰ বহুতেই এই কিতাপখন নিশ্চিতভাৱে পঢ়িছে তাৰ উপৰিও এই তেওঁলোকৰ যিটো প্ৰকাশন আমাৰ পূৰ্বাঞ্চল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত বহুকেইখন গ্ৰন্থ মোক উপহাৰ হিচাপে দিবলৈ তেওঁ কষ্ট কৰি ইমান দূৰ আমাৰ ইয়ালৈ আহিছে আৰু লগতে মোক আশীৰ্বাদো দিছে আৰু তেওঁ জনাইছে যে মোৰ ভিডিঅ'সমূহ তেওঁ চাই ভাল পায় আৰু তেনেধৰণৰ ভিডিঅ' যাতে মই অসমবাসীক দিব পাৰোঁ তাৰ বাবে তেওঁ আশীৰ্বাদ মোক দিছে আৰু লগতে এইটো কথাও মই আপোনালোকক জনাব বিচাৰোঁ যে বৰদেউতাৰ এতিয়া দুবাৰ কেঞ্চাৰৰ লগত তেওঁ ফাইট কৰিছে তথাপিও তেওঁ জীৱনৰ লগত হাৰ মানি দিয়া নাই এনেধৰণৰ ভাল কাম বহুতো ভাল কাম তেওঁ কৰি গৈছে মই কিতাপবিলাকৰ ওপৰত মাজে মাজে ভিডিঅ'সমূহ দিয়ে আছোঁ আপোনালোকক আৰু এনেধৰণে যিখিনি কিতাপ এতিয়া মোক যুগুতাই দিছে তাৰে ভিতৰত বহুকেইখন আমাৰ বিশিষ্ট লেখকসকলৰ ওপৰত লিখা ইংৰাজী কিতাপ কিয়নো আমাৰ অসমৰ বহুত লেখক লেখিকাৰ বা আমাৰ সাহিত্যিকসকলৰ ওপৰত লিখা ইংৰাজী কিতাপ বহুত কম আছিলে তাৰ বাবে এটা সিৰিজ তেওঁ লিখি উলিয়াইছে আৰু মানে প্ৰকাশ কৰি উলিয়াইছে এইখিনিৰ বিষয়েও মই আপোনালোকক জনাম আৰু আপোনালোকেও যাতে বৰদেউতাৰ ভাল এটা দীৰ্ঘায়ুৰ বাবে আপোনালোকে কামনা কৰে প্ৰাৰ্থনা কৰে তাৰে কামনা কৰিলোঁ ধন্যবাদ